নমস্কাৰ, মই ধীমান। তো আজি আহিলোঁ এটি নতুন লেচন লৈ। এইটো চ'লো টিউটৰিয়েল হয়। চ'লোটো মই শিকাম আপোনালোকক একচুৱেলি। ধেমালি মন বাই পাপন দা অবভিয়াছলি। তো পাপন দাৰ গান একচুৱেলি সেইটো খুব টান গান হয় আৰু চ'লোটো বজাবলৈও টান হয় একচুৱেলি। তো আপোনালোকে খুব টাইট বজাব লাগিব, তেতিয়াহে বজাব পাৰিব চ'লোটো একজেক্টলি। তো এবাৰ শুনো, আহক মই বজাওঁ। তো এইটোৱে আছিলে চ'লোটো। এতিয়া আহক শিকোঁ এইটো কি আছিলে। গানটোৰ স্কেল হ'ল ডি মেজৰ। অলপ ওচৰত আহিছোঁ মই। গানটোৰ স্কেল আছিলে ডি মেজৰ। ষ্টাৰ্ট হ'ব তোমাৰে ষ্টাৰ্ট হ'ব। এইটো শ্লাইড প্ৰথমটো। ফ'ৰ্থ ষ্ট্ৰিং মানে এইটো ডি ষ্ট্ৰিঙৰ এইটো কি ছেকেণ্ড ফ্ৰেট, ছেকেণ্ডৰ পৰা ফ'ৰ্থলৈ শ্লাইড। তাৰপিছত এই এটা বক্স, এইটো মানে এইটো কি হয় ৰেক্টেংগুলাৰ বক্স এটা যায় তলৰ ষ্ট্ৰিঙলৈ। থাৰ্ড ষ্ট্ৰিং বি নোটটোলৈ যায়। থাৰ্ড ষ্ট্ৰিং ফ'ৰ্থ ফ্ৰেট এনেকৈ টাইটকৈ মানে 4বাৰ। তাৰপিছত এইটো স্পীড। তো এইখিনি কি কৰোঁ এবাৰ বজাই শুনাইছোঁ মই। এইটো ফাৰ্ষ্ট কি হ'ব, এইটো আকৌ ট্ৰাইংগুলাৰ শ্বেপ। মানে শ্বেপ হিচাপত যায় বস্তুবোৰ। প্ৰথমটো যেনেকৈ ৰেক্টেংগুলাৰ শ্বেপত গ'ল প্ৰথমটো, তাৰপাছত গ'ল এই বি নোটটোৰ পৰা তাৰ বি ষ্ট্ৰিঙত, বি নোটটো ওপৰত থাৰ্ড ষ্ট্ৰিঙৰ বি নোটটোৰ পৰা বি ষ্ট্ৰিঙত যায় ছেকেণ্ড ষ্ট্ৰিঙৰ থাৰ্ড ফ্ৰেটত। এইটো স্পীড। তো কি হ'ব একেলগে এইটো প্ৰেক্টিছ কৰিব লাগিব আপোনালোকে এইটো। তাৰপাছত লগালগ এই শ্বেপটোত আহে। নহয় চৰি, এইখিনি কেনেকৈ হয়, ফ'ৰ্থ ষ্ট্ৰিং ফিফ্থ ফ্ৰেট, ফ'ৰ্থ ষ্ট্ৰিং ফিফ্থ ফ্ৰেটৰ পৰা ছেভেন্থলৈ শ্লাইড। এনেকৈ গৈ থাৰ্ড ষ্ট্ৰিঙলৈ যায়। তাৰপিছত ছেকেণ্ড ষ্ট্ৰিঙৰ ছিক্সথ ফ্ৰেট, তাৰপিছত ফিফ্থৰ পৰা ছিক্সথৰ এটা হামাৰ নহয় এইটো এনেকৈ, এইটো তাৰপিছত হামাৰ হয় এনেকৈ। তাৰপাছত ছেভেন্থ ফ্ৰেট, এইটো ছেভেন্থ ফ্ৰেটৰ থাৰ্ড ষ্ট্ৰিং ছেভেন্থ ফ্ৰেটৰ পৰা নাইন্থ ফ্ৰেটলৈ এটা শ্লাইড। তো এইখিনি এবাৰতে নহয়, এনেকৈ নহয়,
এইটো সৰি তাৰপিছত যিটো নোটত ৰ'লোঁ আমি এইটো কি 9th ফ্ৰেট 3rd string দেন সেই 9th ফ্ৰেটতে 2nd stringত B stringত এটা ৰেকিং দিব লাগে আৰু 9 to 10 এটা স্লাইড ৰেকিংটো প্ৰেক্টিচ কৰিব মানে ষ্ট্ৰিংবোৰ পাম মিউট কৰিব লাগে একচুৱেলি এইটো আৰু প্লেকট্ৰামটো স্লাইড যিটো নোট বজাব বিচাৰিছোঁ আমি সেইটো নোট ধৰিলেই হ'ল বাকীবোৰ মিউট ইফালে দিও মিউট এইটো দিও মিউট মানে চাৰিওফালে মিউটেই মিউট তাৰপাছত এটা ৰান এটা যায় ৰানটো হ'ল এনেকুৱা এইটো ষ্টাৰ্ট হয় আপোনালোকৰ 11 ফ্ৰেটৰ পৰা 11 ফ্ৰেট 3rd string চাব 12 ফ্ৰেট 14 ফ্ৰেট তাৰপিছত 12 ফ্ৰেট 2nd string তাৰপিছত 14 ফ্ৰেট 2nd string দেন আকৌ তলৰ string এইটো কি ফ্ৰেট 10th ফ্ৰেট 10 12 14 এনেকৈ যায় লাষ্টৰো স্লাইড মানে 12ৰ পৰা 14লৈ স্লাইড তাৰপিছত 14 to 15 লগালগ 10 to 12 এইটো তো একবাৰ বজাই দিছোঁ লাহে লাহে বজাম তাৰপিছত এইটো কি কৰিলোঁ এইটো একেলগে 9 10 and 9 লগালগ ওপৰৰ B stringৰ এইটো 12 ফ্ৰেট আকৌ 9th ফ্ৰেট 1st string লগালগ 1st string 9th ফ্ৰেটত এইটো ষ্ট্ৰাইক কৰাৰ লগালগ স্লাইড এটা আহে 10ৰ পৰা 12 হ'লে B stringত আকৌ বেক স্লাইড নহয় এইটো জাষ্ট নোটটো বজাব লাগে ত খতম 3rd string তাৰপাছত এই 11 ফ্ৰেট 3rd string 11 ফ্ৰেটৰ পৰা ইয়াত খতম ন তাৰপাছত এই 9th ফ্ৰেটৰ পৰা বেক স্লাইড 9 ফ্ৰেট to 7 ফ্ৰেট এনেকৈ 3টা ষ্ট্ৰোক তলৰ ষ্ট্ৰিংডালত যায় আকৌ 2nd stringত 8 তাৰপিছত 7 তো এইখিনি কেনেকৈ হয় আকৌ এবাৰ বজাই দিছোঁ তাৰপিছত লাষ্টত আহে এটা এইটো কি বুলি কয় এইটো নহয় এইখিনি এইটোত কি কৰিলোঁ তিনিবাৰ ষ্ট্ৰোক তাৰপিছত এই নোটটোৰ পৰা এই ষ্ট্ৰিঙতে 2nd stringতে কোনটো ফ্ৰেট এইটো 10th ফ্ৰেট 7 ফ্ৰেট 10 এইটো ক্ৰমেটিক নোট
বাকী লাষ্টৰ দুটা নোট কিন্তু এইটো দিব নালাগে, ভাইব্ৰেশ্যন দিব নালাগে। এইটো কি বুলি কৈছিলে মই পাহৰি থাকিলোঁ, সেইদিনাখনে কৈছিলোঁ মই ভিডিঅ' এটাত। ট্ৰিপলেট বুলি কয় এইটো। এনেকৈ লাষ্টত তাৰপিছত বি মাইনৰ আহে, এনেকৈ ষ্টাৰ্ট হয় গানটো। তো এইটোৱে আছিলে ধেমালি মনৰ চ'ল'টো। আৰু যদি কিবা ডাউট থাকিলে, বুজি পোৱা নাই, কমেণ্ট কৰিব, মই যিমান পাৰি ভালকৈ বুজাবলৈ চেষ্টা কৰিম। আৰু ফিলাৰ্ছখিনি আৰু কৰ্ডছখিনি, ইয়াত এটা বহুত মেজিকেল কৰ্ড এটা আছে, মানে মই দেখাই দিছোঁ। এই কৰ্ডটো বহুতে ভাবিব চাগে, বা এতিয়ালৈ যিবোৰে গানটো শুনিছে বা বজাইছে, বহুতে এই কৰ্ডটো বজোৱা নাই, বাট এই কৰ্ডটো লাগি আছে তাত। আপোনালোকে শুনিব, কোনটো পাৰ্টত লাগিছে মোক জনাব। মই নেক্সট ভিডিঅ'টোত এই কৰ্ডটো ক'ত লাগে ভালকৈ ব্ৰেকডাউন কৰি দেখুৱাম। এইটোতো চ'লো ব্ৰেকডাউন ভিডিঅ'টো বনালোঁ। নেক্সট ভিডিঅ' এটা বনাম অকল কৰ্ডছ এণ্ড ফিলাৰ্ছৰ ওপৰত। এইটোতে কভাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ এইটোৰ ষ্ট'ৰেজে খতম হৈ থাকিলে। তো এইখিনিতে মই শেষ কৰোঁ। বাকী টেবছটো মই এনেও নিদিওঁ, টেবছটো নিবিচাৰিব। যিমান পাৰি কাণখনক ধ্যান দিয়ক নিজৰ। গানটো শুনক, 30 বাৰ শুনক, 50 বাৰ শুনক, 100 বাৰ শুনক, 500 বাৰ শুনক। মইতো 500 বাৰমান ইয়াৰ আগতে শুনিয়ে থৈছোঁ। এতিয়া এই টিউটৰিয়েলটো বনোৱাৰ আগত মই 30 বাৰমান আৰু শুনিলোঁ। তো তাৰপিছত এই কৰ্ডটো ইয়াত নতুনকৈ শুনিলোঁ, আগতে মই এই কৰ্ডটো শুনা নাছিলোঁ। এই কৰ্ডটো মই দেখাম, এইটো এই ফিলাৰ্ছখিনি ডিছকাছ কৰোঁতে দেখাম এইটো ক'ত লাগে, কেনেকৈ লাগে। বাট তাৰ আগতে আপোনালোকে কমেণ্ট কৰিব যে এইটো কোনখিনিত লাগে, আৰু আপোনালোকে শুনি আছে নাই। যদি আছে, আপোনালোকৰ কাণখন বহুতখিনি ভাল হৈ আছে। এইটো কোৱা নাই যে বহুত ভাল, বাট ঠিকে আছে আৰু মোৰ নিচিনা হৈ আছে। মোৰো কাণখনে বহুত বস্তু ধৰিব নোৱাৰে। তো লাগি আছোঁ, চেষ্টা কৰি আছোঁ, শিকি আছোঁ। আপোনালোকে মোৰ লগত শিকি যাওক। বাকী কিবা নোৱাৰিলে কমেণ্ট কৰিব। বাই বাই।